গোমাংস প্ৰসংগক লৈ গৰম ৰাজ্যৰ ৰাজনীতি ৰকিবুল হুছেইনৰ মন্তব্যৰ পিছতে সৰব বিজেপি ৰকিবুল হুছেইনে গোমাংস বন্ধ কৰিব লাগে বুলি লিখি দিয়ক কাইলৈৰ পৰা গোমাংস বন্ধ কৰি দিম ৰকিবুলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোমাংস প্ৰসংগক লৈ গৰম ৰাজ্যৰ ৰাজনীতি ৰকিবুল হুছেইনৰ মন্তব্যৰ পিছতে সৰব বিজেপি ৰকিবুল হুছেইনে গোমাংস বন্ধ কৰিব লাগে বুলি লিখি দিয়ক কাইলৈৰ পৰা গোমাংস বন্ধ কৰি দিম ৰকিবুলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গোমাংস বেন কৰিব লাগে আমি বেন কৰি দিম আমিতো ভালেই পাওঁ আমিতো বিচাৰিয়ে থাকোঁ তেওঁলোকেহে বিধানসভাত আপত্তি কৰে গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গোমাংস বিজেপিও খাব নালাগে এজিপিও খাব নালাগে কংগ্ৰেছেও খাব নালাগে তাতকৈ ভাল কাম কি হ'ব পাৰে আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে তেতিয়াতো অহা ইলেকশ্যনত ময়ে মানুহক কম যে কংগ্ৰেছক ভোট দি দিয়ক হয় নহয় এই বছৰতে হৈ যাব মানে বিফৰ দিছ ফাইনেন্সিয়েল ইয়াৰ ভাইচ চেঞ্চেলৰ উইল বি এপইণ্টেড স্যার মণিপুৰত কাছাৰৰ এজন লোক নিখোজ হৈ আছে এইটো লৈ কি মণিপুৰ গভৰ্ণমেণ্টৰ লগত আপোনাৰ কিবা আলোচনা পুলিচে চাই আছে কথা পাতি আছে ডিজিপি মন্ত্ৰীসভাত অভিযোগ এটা আনিছে যে আপুনি 1.5 লাখ কোটি টকা লোনত লৈ আছে ভগৱান এই লোনটোতো মানে তেওঁক বহুতবাৰ বিধানসভাত বুজাই দিয়া হ'ল যে লোন কেতিয়া লয় কেনেকৈ লয় একেটা কথাকে বাৰে বাৰে কিমান বুজাই থাকিব কিবা যদি মই বেয়া কাম কৰিলোহেঁতেন তেতিয়াহ'লেতো ভাৰতবৰ্ষৰ বাকী চৰকাৰৰ পৰা দিল্লীৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা কিবা এখন চিঠি আহিলেহেঁতেন নহয় হয় নহয় আৰু কংগ্ৰেছ চৰকাৰবিলাকেতো আমাতকৈ বেছিয়ে লোন লয় লোন লোৱাৰ নিয়ম আছে 3% যিমান আপোনাৰ আয় হয় তাৰ 3% আপুনি লোন ল'ব পাৰে গতিকে নাই যেতিয়া বিধানসভাত তেওঁ জিকি আহিব তেতিয়া তেওঁ কথাবোৰ বুজি পাব আঁচনি কেৱল বেনিফিচিয়াৰী আঁচনি বা অৰুণোদয় দিয়াৰ কাৰণে বোলে লোন লওঁ বুলি তেনেকুৱা তেওঁলোকে অৰুণোদয়টো নালাগে বুলি কৈ দিয়ক বাছ অৰুণোদয় লুৰিণজ্যোতি গগৈ আমাক লিখি দিয়ক অৰুণোদয় নালাগে বুলি তেতিয়া বিবেচনা কৰি ল'ম অখিল গগৈয়ে কৈছে 3000 কোটি টকা অসমৰ আপুনি খৰচ কৰিছে যাৰ ফলত তেওঁক মোৰ একাউণ্টেণ্ট নেকি তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায় তেতিয়াতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি হয় নহয় আৰু এটা অভিযোগ উত্থাপিত হৈছে যে সংখ্যালঘু সমষ্টিবিলাকত বদৰুদ্দিন আজমলৰ যিহেতু এতিয়া প্ৰায় অষ্টমীতে হৈছে গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা অখিল গগৈক নাম মই লগাব পাৰোঁ নে কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেছাৰ টেকটিক্স হয় কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকোঁ আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলোঁ চামুগুৰিটো আমিয়ে জিকিলোঁ আমি কাৰোবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছোঁ আৰু 5-6 বছৰ পিছততো চবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছোঁ হয় নহয় আজি কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব ইমান কাম হৈ আছে সকলোৱে আমাকে ভোট দিব দুদিন পিছত মানে 26ত সংখ্যালঘুৰ ভোট আপোনালোকৰ পক্ষত যাব আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰোঁ যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেতিয়ানো মই কেনেকৈ মানা কৰিব পাৰোঁ হ'ব খুব সোনকালে মন্ত্ৰীসভাটো বহুত ডাঙৰ সংশোধন হয় বৰাক উপত্যকাৰ পৰাই এজন ল'ব লাগিব গতিকে মই ভাবোঁ যে সোনকালে হৈ যাব নামটো ক'লে আৰু বাকীকেইজনে বেয়া পাব গতিকে একেলগে এদিনতে নামটো গম পাম মই আৰু বৰাক উপত্যকাখনক আকৌ কেনেকৈ 3 ভাগ কৰোঁ একেলগে আছে আপোনালোক এখনেই জিলা আছিল কাছাৰ জিলাই গতিকে সদায় মানুহ ভাগ ভাগ কৰিব নালাগে একেলগে থাকিব লাগে যেতিয়া মোৰ দেউতা ইয়াত কাম কৰিছিল কাছাৰ জিলা হাইলাকান্দি কৰিমগঞ্জ শিলচৰ একে সব বৰাক উপত্যকাৰ মানুহ একেই মানুহ আৰু তাক ভাগ ভাগ কিয় কৰি থাকিব লাগে হ'ব Will the Jiribam issue have an impact on the Assam?
I think situation in Manipur will have definitely some impact in Assam. So we have deployed additional police forces in Barak Valley to see that nothing comes to Assam. এতিয়াতো কামাণ্ডো আছে ইয়াতে কমলক্ষ দেউৰপৰ প্ৰশ্ন হৈছিল তেখেতে এতিয়া দলত যোগদান কৰা নাই কিন্তু কৰিব লাহে লাহে কেতিয়া দলত যোগদান কৰিব তেওঁ সুধিব লাগিব মই কেনেকৈ কম লক্ষীপুৰৰ মহকুমা ন্যায়িক আদালতৰ স্থায়ী ভৱন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বিজয় বিষ্ণয় ডাঙৰীয়া তেখেতে উদ্বোধন কৰিলে আমি সকলোৱে এই শুভ মুহূৰ্তত অনুষ্ঠানত যোগ দিয়াৰ আমাৰ সকলোৰে সৌভাগ্য হ'ল লক্ষীপুৰৰ বহু দুনিয়া এটা অভাৱ দূৰ হ'ল যে এটা স্থায়ী জুডিচিয়েল বিল্ডিং হ'ল মই বৰাক উপত্যকাৰ ৰাইজ আৰু লক্ষীপুৰৰ ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ দ্য কনভিকশ্যন ৰেট ৱেৰ এজ ল' এজ 5% when I took the charge of Home Ministry. Today the conviction rate has gone up to 23%, and I am of the view that we will soon touch 30%, and over next 2 years we will be able to achieve the national conviction rate if things goes like this way for another 2-3 years. The situation has changed, but we were so behind that catching national average itself is a very big task, but now we are on right track. It will take some time, but we will reach there. बहुत डांगर फ्लाईओवर होबो तार कारणे बनाउते मानुहर बहुत कष्ट होबो सब बिलाक चिंता करि आसु गुवाहाटीत फ्लाईओवर बनाले बनुवार समय मानुहे बहुत गाली पारे जेतियालके कमप्लीट হৈ না যায় আৰু শিলচৰত যিখন फ्लाईओवर যেতিয়া আমি বনাব যাম 3 বছৰ মানুহে গালি দিয়ে থাকিব গতিকে গালিটো কেতিয়া খাম হেতু সিদ্ধান্ত লৈ ল'ব লাগিব স্ট্যাটাসটো কি আছে স্যার ফ্লাইওভাৰ স্ট্যাটাসটো ইচ্ছা কৰিলে আজিৰ পৰাই বনাব পাৰো তেনেকুৱা কোনো কথা নাই কিন্তু ইলেকশ্যনৰ আগত মানুহৰ গালি খোৱাটো ভাল হ'ব নে বেয়া হ'ব এইটো অলপ চাই লওঁ না